Good morning, everyone. Welcome to Civil Service School. আজি আমি শিকিম ইকনমিক্স ফৰ UPSC CSE আৰু APSC CC ৰ কাৰণে। এইখিনি মোৰ ইন্ট্ৰোডাকশন কাৰোবাৰ জানিব মন থাকিলে এইখিনি পজ কৰি পঢ়ি চালে হ'ল। এই যিখিনি কোৱেশ্চন আছে এইখিনি প্ৰধানকৈ লোৱা হৈছে UPSC CSE 2020 ৰ প্ৰিলিমছৰ পৰা। আৰু এই কাৰণে মই প্ৰিলিমছৰ পৰা লৈছো যে কাৰণ আমি জানিব লাগিব যে পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে। আৰু ইকনমিক্স টপিকটো বহুত ডাঙৰ আৰু যদি আমি ভাল স্কোৰ কৰিব লাগে তেনে জানিব লাগিব যে কি প্ৰশ্ন পৰীক্ষাত আহে বা কেনেকুৱা ধৰণে আমি পঢ়িব লাগিব কোনবিলাক টাৰ্মিনোলজি পঢ়িব লাগিব UPSC হৈছে যে জ্যাক অফ অল ট্ৰেডছ মাষ্টাৰ অফ নান যে আমি একদম ইকনমিক্স হ'ব নালাগে কিন্তু আমি জানিব লাগিব যে কোনটা বেসিক টাৰ্মিনোলজি বা ইকনমিক্সৰ কোনখিনি বেসিক নলেজ আমাৰ কাৰণে প্ৰয়োজন so consider the following statements the weightage of food in consumer price index is higher than that in wholesale price index consumer price index CPI wholesale price index WPI etu ta bostu ki ami janibo lagibo WPI does not capture changes in price of services which CPI does Reserve Bank of India has now adopted WPI as its key measure of inflation ki bostu mi janibo lagibo and to decide on changing the key policy rates mane ki repo rate and reverse repo rate so which of the statements given above is are correct policy rate mane repo to koa hoy policy rate repo so which of the statements given above is are correct statement keta ami uliabo lagibo tar agoti ami basic terminology meaning keta sai law so consumer price index consumer India ajir dinot consumer price index আছে total 4টা consumer price index আছে তো consumer price index for industrial workers আৰু এটোৰ বেস ইয়াৰ হৈছে 2016 আৰু এই ইন্ডাস্ট্ৰিয়েল ওয়ার্কাৰৰ CPI এটি ইউজ কৰা হয় DA ক্যালকুলেশনৰ কাৰণে আৰু DA টো হৈছে বৰ্তমান এটা মাৰ্কেটৰ বহুত হট টপিক কাৰণ আমাৰ যিখিনি সৰকাৰি কৰ্মচাৰী আছে সেইখিনি DA পোৱা নাই এই কোভিড ষ্টাৰ্ট হোৱাৰ পৰা তো এটো ডিসিশনটো ভাল হৈছে বেয়া হৈছে হেতু আমি কবলৈ না যাও কিন্তু DA এটা হট টপিক আৰু DA ক্যালকুলেশনৰ কাৰণে এই কনজিউমাৰ প্ৰাইস ইনডেক্স ফৰ ইন্ডাস্ট্ৰিয়েল ওয়ার্কার্স এটো ইউজ কৰা হয় আৰু এটা হৈছে CPI ফৰ এগ্ৰিকালচাৰাল লেবাৰাৰ্স এণ্ড ৰুৰেল লেবাৰাৰ্স আৰু এই যি দুটা আছে এই দুটা ইয়াৰে এটো এক নম্বৰ এগ্ৰিকালচাৰাল লেবাৰাৰ্স দুই নম্বৰ আৰু ৰুৰেল লেবাৰাৰ্স এটো 3 নম্বৰ এই তিনিটা CPI পাবলিশ কৰে লেবাৰ ব্যুৰোই এবাৰ UPSC এই কোৱেশ্চনটো সুধিছে যে কনজিউমাৰ প্ৰাইস ইনডেক্স ফৰ ইন্ডাস্ট্ৰিয়েল ওয়ার্কার্স টু কোনে উলিয়াই আনসাৰটো লেবাৰ ব্যুৰো সো আমি এটো গম পাই গলো সো CPI ফৰ আৰবান নন ম্যানুয়াল এমপ্লয়িজ এইটো উলিয়াই সেন্ট্রাল স্ট্যাটিস্টিক্যাল অর্গানাইজেশন CSO অফ মিনিস্ট্রি অফ স্ট্যাটিস্টিক্স এন্ড প্রোগ্রাম ইমপ্লিমেন্টেশন আৰু এইটোৰ বেস ইয়াৰটো হৈছে 2012 এইগিটাৰ 2000 ইন্ডাস্ট্ৰিয়েল ওয়ার্কাৰৰ 2016 এগ্রিকালচারাল লেবারার রুরাল লেবারার তার বেস ইয়ার হইছে এগ্রিকালচারাল লেবারারর 1986 87 আৰু রুরাল লেবারারর 1984 85 এটো বেস ইয়ার আৰু আটাইতকৈ বেছি পপুলাৰ যেটো CPI হৈছে এটো হৈছে এইটো CPI নন ম্যানুয়াল এমপ্লয়িজ আৰু ইয়াৰ বেস ইয়াৰ হৈছে 2012 আৰু তাৰ উপৰিও মিনিষ্ট্ৰি CPI ফৰ রুরাল এন্ড আরবান এটো CPI উলাই ন্যাশনাল স্ট্যাটিস্টিক্যাল অফিস NSO অফ মিনিস্ট্রি অফ স্ট্যাটিস্টিক্স এন্ড প্রোগ্রাম ইমপ্লিমেন্টেশন সো CPI ফর রুরাল এন্ড আরবান এটো উলাই NSO আৰু NSO তো MOSPI এর আন্ডাৰত পৰে আৰু এই যেটো CPI পাবলিশ হয় CPI ডাটা পাবলিশ হয় মান্থলি পাবলিশ হয় এটো ডাটা মান্থলি CPI ডাটা পাবলিশ হয় আৰু CPI এর পৰা আমি রিটেল ইনফ্লেশন গম পাব পাৰো তো রিটেল ইনফ্লেশন মানে কি যে CPI যেটা ক্যালকুলেশন হয় CPI এটা গুডস এন্ড সার্ভিসেসৰ এটা বাস্কেট থাকে আৰু এই যেটো বাস্কেটটো থাকে এটো বোথ থাকে গুডস এন্ড সার্ভিসেস আৰু ইয়াত থাকে আমি বেসিক্যালি ডে টু ডে লাইফত যিখিনি বস্তু প্ৰধানকৈ ইউজ কৰো সেইখিনি বস্তু এই মার্কেট বাস্কেটটোত থাকে যে কনজিউমার প্রাইস ইনডেক্স উলিওয়া কোনগিটা কমোডিটি চাই মানে কনজিউমারে কোনগিটা কমোডিটি বেছিকে ইউজ কৰে হেতু চাই এই ইনডেক্সটো উলিওয়া হয়
আৰু এই ইনডেক্সটোত গুডছ এণ্ড ছাৰ্ভিচেছৰ এটা বাস্কেট থাকে, বোৰ্ড থাকে, তাত গুডছো থাকিব, ছাৰ্ভিচেছো থাকিব। আৰু এইখিনি হৈছে আমি সচৰাচৰ যিবিলাক বস্তু ইউজ কৰোঁ, মানে আমি আটাইতকৈ বেছি ডে টু ডে লাইফত আটাইতকৈ বেছি আমি খৰচ কৰোঁ, মানে এজন মানুহ জীয়াই থাকিবৰ কাৰণে আটাইতকৈ বেছি খৰচ কৰে কিহত? ফুডত। ফুডটো হৈছে আমাৰ এটা প্ৰাইমাৰী নিড। চ' CPI আটাইতকৈ বেছি যাৰ শ্বেয়াৰ আছে আৰু সেই শ্বেয়াৰটো হৈছে ফুড এণ্ড বিভৰেজেছ, মানে খাদ্য আৰু পানীয়, আৰু তাৰ শ্বেয়াৰ আছে 45.86%। কাৰণ CPIয়ে কেপচাৰ কৰে যে সৰ্বসাধাৰণ ভাৰতীয়জনে ডে টু ডে লাইফত আটাইতকৈ বেছি খৰচ ক'ত কৰে, আৰু সেইটো হৈছে ফুড। আৰু সেইকাৰণে শ্বেয়াৰ ফুড এণ্ড বিভাৰেজৰ শ্বেয়াৰটো হৈছে 45.86%, আৰু যিটো হোলচেল প্ৰাইচ ইণ্ডেক্সত সেই শ্বেয়াৰটো হৈছে 18.8%। তো ফুড এণ্ড বিভাৰেজে অলমষ্ট 50% কভাৰ কৰি লৈছে CPIৰে। আৰু CPIটো কি কাৰণে ইউজ কৰা হয়? ৰিটেইল ইনফ্লেশ্যন কেলকুলেশ্যনৰ কাৰণে ইউজ কৰা হয়। RBI কি কৰে? RBI কি উলিয়াই? ইনফ্লেশ্যন উলিয়াই। আৰু ইনফ্লেশ্যন মেইনলি টাৰ্গেট কৰে, আৰু RBI ইনফ্লেশ্যন টাৰ্গেটিংটো হৈছে 4± 2%। ইয়াৰ ভিতৰত ইনফ্লেশ্যনটো থাকিব লাগিব, মানে ইনফ্লেশ্যন ৰেঞ্জটো হৈছে 2 to 6। চ' RBI যেতিয়া ইনফ্লেশ্যন টাৰ্গেটিং কৰে যে মাৰ্কেটত বস্তুৰ দাম বাঢ়িছে নে কমিছে, বা এটা ষ্টেবল বস্তুৰ দাম ৰাখিব লাগিব যাতে আমাৰ দেশৰ কনজিউমাৰখিনিয়ে বিপদত নপৰে। যেতিয়া RBI ইনফ্লেশ্যন টাৰ্গেটিং কৰে, তেতিয়া RBI কি কৰে? এই কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সটো প্ৰধানকৈ চায়। তেওঁলোকৰ প্ৰধান গুৰুত্ব হৈছে কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স, কাৰণ কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সত যিখিনি গুডছ এণ্ড ছাৰ্ভিচেছ আছে সেইখিনি সৰ্বসাধাৰণ মানুহৰ ডে টু ডে লাইফত আটাইতকৈ প্ৰয়োজনীয় গুডছ এণ্ড ছাৰ্ভিচেছ। চ' RBI সদায় ইনফ্লেশ্যন টাৰ্গেটিঙত CPI ইণ্ডেক্সটো ব্যৱহাৰ কৰে। আৰু কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সে আমাক ৰিটেইল ইনফ্লেশ্যনৰ ওপৰত কয়। ইনফ্লেশ্যন কি? ৰিটেইল ইনফ্লেশ্যন আৰু হোলচেল ইনফ্লেশ্যন। হোলচেল ইনফ্লেশ্যনটো কোনে ক'ব? WPI হোলচেল প্ৰাইচ ইণ্ডেক্স সেইটোৱে ক'ব, আৰু ৰিটেইল ইনফ্লেশ্যনটো ক'ব CPI। আৰু CPIত এটা মাৰ্কেট বাস্কেট আছে, আৰু ইয়াত কমোডিটি অলমষ্ট 600ৰ ওচৰে পাজৰে এই CPIত কমোডিটি আছে। আৰু এইটো কয় মাৰ্কেট বাস্কেট। আৰু এই মাৰ্কেট বাস্কেটটোত ফুড আছে, হাউচিং আছে, এপাৰেল আছে, মানে ক্লথিং আমি কি পিন্ধো, ট্ৰান্সপৰ্টেশ্যন আছে, মেডিকেল কেয়াৰ, এডুকেশ্যন, এইবিলাকতো ছাৰ্ভিচ। মেডিকেল কেয়াৰ, এডুকেশ্যন এইবিলাক হৈছে ছাৰ্ভিচ। চ' এই গোটেইবিলাক আছে, আৰু এইবিলাক এই মাৰ্কেট বাস্কেটটোৰ ওপৰত আছে মানে CPI। আৰু এইটো কি কয়? CPI ইণ্ডেক্সটো কি কাৰণে ইউজ কৰা হয়? এইটো ইউজ কৰা হয় টু কম্পিউট কষ্ট অফ লিভিং। আৰু সেইকাৰণে DA কেলকুলেশ্যনতো CPI ইণ্ডেক্সটো ইউজ কৰা হয়, কাৰণ DAটো আমাক মানে এটা DAটো যে বছৰি ইনক্ৰিমেণ্ট দিয়ে, আৰু সেই ইনক্ৰিমেণ্টটোৰ কাৰণ কিয় দিয়ে? যে কষ্ট অফ লিভিংটো মানুহৰ হাই হৈ গৈ থাকে। আজি মই যিটো কষ্ট অফ লিভিঙত আছোঁ, কাইলৈ বা 6 মাহ পিছত মোক অলপ হায়াৰ কষ্ট অফ লিভিং মই বিচাৰিম এজ এ গভৰ্ণমেণ্ট এমপ্লয়ী। আৰু সেইকাৰণে DA কেলকুলেশ্যনত CPI ইণ্ডেক্সটো ব্যৱহাৰ কৰে, কাৰণ CPI আমাক কষ্ট অফ লিভিংটোৰ ওপৰত এটা আইডিয়া দিয়ে, আৰু হেল্পছ ইন আণ্ডাৰষ্টেণ্ডিং ৰিয়েল ভেলু অফ চেলাৰিজ, পেনশ্যনছ, ৱেজেছ, পাৰ্চেজিং পাৱাৰ অফ কাৰেঞ্চি এণ্ড ৰেগুলেটিং প্ৰাইচেছ। ৰেগুলেটিং প্ৰাইচেছটোতো ভেৰি অবভিয়াছ। RBI কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স বেছড ইনফ্লেশ্যন টাৰ্গেটিং কৰে পলিচি মেকিঙত। ৰেপ ৰেট, ৰিভাৰ্ছ ৰেপ ৰেট, যেতিয়া কি পলিচি ৰেট, ৰেপ ৰেট যেতিয়া RBI বাই মান্থলি পলিচি ৰিভিউত ডিক্লেয়াৰ কৰে, তেতিয়া CPI ইণ্ডেক্সটো চায়। আৰু শ্বেয়াৰ অফ ফুড এণ্ড বিভৰেজেছ 45.86%, আৰু এইটো হোলচেল প্ৰাইচ ইণ্ডেক্সত 18.8%। চ' ইয়াতে আমি ইয়াৰ কোনকেইটা ষ্টেটমেণ্ট আমি আনচাৰ কৰিব পাৰোঁ? দি WPI ডাজ নট কেপচাৰ চেঞ্জেছ ইন দ্য প্ৰাইচেছ অফ ছাৰ্ভিচেছ হুইচ CPI ডাজ। CPIত ছাৰ্ভিচেছ থাকে, কাৰণ CPIত আমি গম পালোঁ যে CPIত গুডছ এণ্ড ছাৰ্ভিচেছ বোথ থাকে। WPI মানে হৈছে হোলচেল প্ৰাইচ ইণ্ডেক্স। আৰু হোলচেল প্ৰাইচ ইণ্ডেক্সত কি হয়? যে হোলচেল মাৰ্কেটত যেতিয়া মাৰ্কেটটো হোলচেল মাৰ্কেট হ'ব, আমি এতিয়া বজাৰত যাম, যেতিয়া আমি হোলচেল বস্তু কিনিম, আৰু হোলচেল বস্তু কিনিলে আমি অকল কি কিনো? গুডছ কিনো। হোলচেল মাৰ্কেটত ছাৰ্ভিচ নাথাকে, মানে আমি হোলচেল মাৰ্কেটত যাই মেডিকেল কেয়াৰ কিনিব নোৱাৰোঁ, যে আমাক গোটেই মানে জ্বৰ, চৰ্দি, কাহ, ইনফ্লুৱেঞ্জা, এইডছ, কেঞ্চাৰ চবৰে চিকিৎসা দিয়ক, সেনেকৈ আমি ক'ব নোৱাৰোঁ। আমি ছাৰ্ভিচ ল'ব গ'লে
ষ্টেণ্ড এলন ছাৰ্ভিচ আমি ল'ব পাৰোঁ গতিকে হোলচেল মাৰ্কেটত সদায় গুডছে বেচা কিনা হয় আৰু সেইকাৰণে WPI যিটো ইণ্ডেক্স আছে সেই ইণ্ডেক্সটোত অকল গুডছ আছে তাত ছাৰ্ভিচ নাই গুডছ আছে কাৰণ হোলচেল মাৰ্কেটত অকল গুডছ থাকে আৰু হোলচেল মাৰ্কেটত ছাৰ্ভিচ নাথাকে ক্লিয়াৰ হৈছে সো WPI does not capture changes in the prices of services that is true which CPI does that is true CPI ছাৰ্ভিচ থাকে গতিকে এই ষ্টেটমেণ্টটো কাৰেক্ট আৰু the weightage of food in consumer price index is higher than that in wholesale price index আমি অলৰেডি দেখিলো আৰু এইটো ষ্টেটমেণ্ট হয় সো এই ষ্টেটমেণ্ট আমি যদি ইণ্ডেক্সটো কিমান ফুডৰ কিমান weightage of food কিমান যদি আমি গম নাপাওঁ তথাপি আমি এই আনসাৰটো কৰিব পাৰোঁ কাৰণ কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সটো হৈছে ৰিটেইল ইনফ্লেশ্যন টাৰ্গেটিঙৰ কাৰণে RBI ব্যৱহাৰ কৰে আৰু ডেফিনেটলি আৰু যেহেতু কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সটো সৰ্বসাধাৰণ মানুহে ডে টু ডে লাইফত কি কনজিউম কৰে সেইটো ট্ৰেক কৰাৰ কাৰণে ইউজ কৰে গতিকে ডেফিনেটলি weightage of food তাত হাই থাকিবই আৰু ইয়াত কৈছে যে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া হেজ নাও এডপ্টেড WPI as its key measure of inflation and to decide on changing the key policy rate repo rate targeting or karone koise je repo rate targeting or karone RBI বৰ্তমান WPI targeting WPI index to ব্যবহার করে কিন্তু নহয় RBI repo rate targeting or karone key policy rate targeting or karone RBI সদায় CPI index টো ব্যবহার করে কারণ WPI হোলসেল মার্কেট টো ট্র্যাক করে চাও এটা আমি বস্তুটা যেতিয়া খাম তেতিয়া বস্তুটো প্ৰথমতে কৰ পৰা আহিব বস্তুটো আহিব হোলসেল মাৰ্কেটৰ পৰা বস্তুটো কি লাগিব তাত লাগিব কি লাগিব ট্ৰান্সপোৰ্টেশন কষ্ট লাগিব আৰু কি লাগিব আৰু মাজত কিবা কি লাগিব তাৰ ভিতৰত লজিষ্টিক্যাল কষ্ট লাগিব তাৰ পিছত লাগিব কাৰোবাৰ কমিশন লাগিব ইয়াত এনেকে বহুত কিবা কিবি লাগি হোলসেল মাৰ্কেটৰ পৰা বস্তুটো আহি ফাইনালি কনজিউমাৰৰ হাতত পৰে গতিকে হোলসেল মাৰ্কেটতকে বস্তুটোৰ দাম কনজিউমাৰ মাৰ্কেটত ডেফিনেটলি হায়াৰ হ'ব আৰু সেই কাৰণে RBI যদি হোলসেল মাৰ্কেটৰ বস্তু মানে হোলসেল প্ৰাইচটো যদি ইনফ্লেশ্যন টাৰ্গেটিংৰ কাৰণে ব্যৱহাৰ কৰে তেতিয়া ৰিয়েল পিকচাৰটো নলাব কাৰণ আজিকালি তেলৰ দাম যেতিয়া বাঢ়ি গৈছে বহুতখিনি ট্ৰান্সপোৰ্টেশন কষ্টটো বহুত হাই হৈ গৈছে আৰু লজিষ্টিক্যাল কষ্টটো বহুত মানে বিভিন্ন ক্ষেত্ৰত ভেৰি কৰে লজিষ্টিক্যাল কষ্টটো আৰু মাজত কমিশন হেতুও ভেৰি কৰে গতিকে হোলসেল মাৰ্কেটত যদি টাৰ্গেটিং কৰে RBI তেনেহলে ৰিয়েল পিকচাৰটো নলাব সেইকাৰণে কনজিউমাৰ মাৰ্কেটটোহে RBI টাৰ্গেটিং কৰিব লাগিব টু ক্যালকুলেট ইনফ্লেশ্যন So which of the statements given above is correct আমি গম পালো যে কোন কেইটা স্টেটমেন্ট কারেক্ট 1 and 2 কারেক্ট গতিকে আনসার হ'ব A কনজিউমাৰ প্ৰাইস ইনডেক্স চালো এতিয়া আমি হোলসেল প্ৰাইস ইনডেক্স চাম যে হোলসেল প্ৰাইস ইনডেক্স আমি অলৰেডি গম পালো যে ইয়াত সাৰ্ভিসেস নাথাকে ইয়াত অকল গুডছ থাকে আৰু ইয়াৰ বেস ইয়াৰটো হৈছে 2011-12 হোলসেল প্ৰাইস ইনডেক্সৰ তো বেস ইয়াৰ মানে বেস ইয়াৰ টু কি কাৰণে ক্যালকুলেশন কৰে যে বেস সাপোজ 2011-12 বেস আৰু মানে 2011-12 ত পটেটোৰ দাম আছিল আলুৰ দাম আছিল কিমান সাপোজ 20 টকা পাৰ কেজি আছিল আৰু আজি হৈছে 2021 সাপোজ আজিৰ দিনত পটেটোৰ কেজি হৈছে 40 rupees পাৰ কেজি গটিকে যদি আমি চাও যে বেস ইয়াৰ সাপোজ 2011 পৰত আলুৰ আছিল 20 টকা সাপোজ 2015 চনত আলুৰ হলগে 30 টকা সো আজি যদি আমি চাও যে আলুৰ ইনফ্লেশ্যন কিমান হৈছে তেনেহলে আমি 2011-12ত আলুৰ দাম কিমান আছিল হেইটো বেছৰ ওপৰতে আমি আজি চাম যদি আমি কও যে আলুৰ ইনফ্লেশ্যন কিমান হৈছে 20 টকা ইনফ্লেশ্যন হৈছে কিমানৰ ওপৰত 2011 আছিল 20 টকা আৰু দাম বাঢ়িছে 20 টকা গটি আলুৰ ইনফ্লেশ্যন হৈছে 20/20 * 100% মানে আলুৰ ইনফ্লেশ্যন হৈছে 100% আলুৰ ইনফ্লেশ্যন হৈছে আমি 2015 যে 30 টকা আছিল হেইটোৰ ওপৰত ক্যালকুলেশন নকৰো আমি বেস ইয়াৰৰ ওপৰত হে ইনফ্লেশ্যনটো তাৰ মানে সাম আৰু তেনেকে হোলসেল প্ৰাইস ইনডেক্সৰ বেস ইয়াৰটো হৈছে 2011-12 তো যেতিয়া আমি যিবিলা গুডছৰ দাম আজি কিমান দাম বাঢ়িল হেতু যদি আমি ক্যালকুলেট কৰিম তেতিয়া আমি 2011 বস্তুৰ দাম কিমান আছিল তাৰ ভিত্তিতে আমি আজিৰ দিনত
বস্তুটোৰ দাম কিমান বাঢ়িছে সেইটো ক্যালকুলেশন কৰিম আৰু সেইটোৱে হৈছে বেস ইয়াৰৰ কনসেপ্টটো আৰু হোলসেল প্ৰাইস ইনডেক্সটো কোনে উলিয়াই ৰিলিজড বাই দা ইকোনমিক এডভাইজাৰ মিনিষ্ট্ৰি অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰি আৰু WPI doesn't include price of services কাৰণ হোলসেল মার্কেটত অকল গুডছে বেচা কিনা হয় সার্ভিস বেচা কিনা নহয় আৰু হোলসেল প্ৰাইস ইনডেক্সটো ৰিলিজড উইকলি সৰি মানটো ভুল হৈছে এটো সাপ্তাহিকভাৱে উলিয়াই এটো তো এইখিনি হৈছে হোলসেল প্ৰাইস ইনডেক্সৰ প্ৰধান কনসেপ্ট আৰু আমি এতিয়ালৈকে যিখিনি শিকিলো এইখিনি হৈছে মেইনলি ষ্টেটিক কনসেপ্ট আৰু পলিসি মেকিংটো হৈছে এটা ইভলিউশনাৰী কনসেপ্ট মানে আজি সাপোজ RBI CPI ইনডেক্সটো ইউজ কৰি আছে ফৰ ইনফ্লেশন টাৰ্গেটিং আইলৈ RBI ইউজ কৰিব পাৰে GDP ডিফ্লেটৰ আমি পিছৰ ভিডিঅত আলোচনা কৰিম তাৰ পিছত সাপোজ RBI তাৰ পিছত আকৌ WPI যেটো বাস্কেট আছে সেই বাস্কেটটো সাপোজ কোনোবা দিনা চেঞ্জ কৰি দিলে যেটো কমোডিটিৰ বাস্কেট আছে এটো মোর দেন 600 কমোডিটিজ আছে WPI তো সাপোজ বাস্কেটটো চেঞ্জ কৰি দিলে সাপোজ CPI বাস্কেটটো চেঞ্জ কৰি দিলে সাপোজ CPI ফুডৰ মানে ওয়েটেজটো বেছি সো সরকারে ভাবিলে যে অকল আজিকালিৰ দিনত জীৱন নিৰ্বাহৰ কাৰণে অকল ফুডে ইম্পৰ্টেন্ট নহয় ফুডৰ বাহিৰে আমাক মেডিকেল কষ্ট লাগিব এডুকেশন লাগিব এইবিলাকৰ ওয়েটেজটো বাঢ়িব লাগে সো কাইলৈ হেতু কৰিব পাৰে যে ফুডত কৈ মেডিকেল এডুকেশন ওয়েটেজটো বঢ়াই দিলে আৰু বঢ়াই দি আকৌ RBI সাপোজ CPI ইনডেক্সটো ইনফ্লেশন টাৰ্গেটিংৰ কাৰণে ব্যৱহাৰ কৰিলে তো পলিসি মেকিংটো হৈছে ইভলিউশনাৰী প্ৰসেস তো গতিকে নতুন কনসেপ্ট যেতিয়া মাৰ্কেটত আহি থাকিব নতুন পলিসি মেকিং যেতিয়া RBI হাতত লব তেতিয়া আমি আকৌ নতুন যিবিলাক চেঞ্জ হল এই চেঞ্জৰ ওপৰত পিছৰ কিছুমান ভিডিঅত আমি পিছৰ কিছুমান ক্লাছত আলোচনা কৰিম সো থাৰ্ড পিছৰ কোৱেশ্চনটো হৈছে উইথ ৰেফাৰেন্স টু দা ইণ্ডিয়ান ইকোনমি কনসিডাৰ দা ফলোইং স্টেটমেন্টস commercial paper is a short term unsecured promissory note commercial paper certificate of deposit is a long term instrument used by the RBI Reserve Bank of India to corporation certificate of deposit call money is a short term finance used for interbank transactions call money zero coupon bonds are the interest bearing short term bonds issued by the scheduled commercial banks to corporations so which of the statements given above is are correct মই গম পাইছো যে আমাৰ স্টুডেন্ট খিনিয়ে এই কোৱেশ্চনটো অলপ ৰিলেটিভলি টান পাইছে কাৰণ এই যিবিলাক টার্ম আমি ইয়াত শুনিছো এই টার্মবিলাক গোটেই কিটা টার্ম হৈছে মানি মার্কেটৰ টার্ম আৰু মানি মার্কেট বৰ্তমান বিশেষ চৰ্চাত আছে আমাৰ স্টুডেন্টখিনিৰ মাজত বিশেষ চৰ্চাত আছে তাৰ কাৰণটো হৈছে যে ৰিসেন্টলি স্টক মাৰ্কেটৰ স্ক্যামৰ ওপৰত বহুতখিনি সিনেমা ওলাইছে হৰ্ষদ মেথা স্ক্যামৰ ওপৰত বহুতখিনি সিনেমা ওলাইছে আৰু হৰ্ষদ মেথাই প্ৰধানকৈ ইনভেস্ট কৰিছিলে ক'ত ইনভেস্ট কৰিছিলে এটা কৰিছিলে শেয়াৰ মাৰ্কেট আৰু এটা আছিল মানি মাৰ্কেট এই দুটাত ইনভেস্ট কৰিছিলে আৰু এই টাৰ্ম কেইটা হৈছে মানি মাৰ্কেট গতিকে স্টক মাৰ্কেটটো বৰ্তমান বহুত এটা হট টপিক আৰু আমাৰ স্টুডেন্টখিনিয়ে যেহেতু আমাৰ স্টুডেন্টখিনি বহুত এৱেৰ আৰু আমাৰ স্টুডেন্টখিনি বহুত স্মাৰ্ট তেওঁলোকে অলৰেডি স্টক মাৰ্কেট মানি মাৰ্কেটৰ বিভিন্ন কনসেপ্টবিলাক তেওঁলোকে বিভিন্ন ধৰণে অলৰেডি বহুতখিনি শিকি লৈছে গতিকে এই কোৱেশ্চনটো আমি এতিয়া আলোচনা কৰিম সো প্ৰথমতে টাৰ্মিনোলজি কিটা চাম আৰু এনেকে নতুন এইবিলাক টাৰ্মিনোলজি নিউজ পেপাৰত সঘনাই উচ্চাৰিত হৈ থাকে আৰু যেতিয়া নতুন টাৰ্মিনোলজি আহিব আমি সেই বিষয়েও ইয়াৰ পিছৰ কিছুমান ভিডিঅত বা কিছুমান ক্লাছত নতুন টাৰ্মিনোলজি বিলাকৰ ওপৰত আলোকপাত কৰিম সো কমাৰ্চিয়েল পেপাৰটো হৈছে এ ডেট ইনস্ট্ৰুমেন্ট মানে পইচা ধাৰে লোৱা ইনস্ট্ৰুমেন্ট ফৰ বৰোইং শৰ্ট টাৰ্ম মানিটাৰী নিডস monetary funds commercial corporation suppose ACC cement suppose পইচা লাগে ডে টু ডে তেওঁলোকৰ রানিং কষ্ট এটা লাগে ওয়ার্কিং ক্যাপিটাল এটা লাগে সো ACC cement আগতে বহুত কমাৰ্চিয়েল পেপাৰটো ওলাইছে যেতিয়া আমাৰ 1991 ত যেতিয়া ইকোনমিক লিবাৰেলাইজেশন হৈছিলে সেই লিবাৰেলাইজেশনৰ পিছত এই কমাৰ্চিয়েল পেপাৰটো ওলাইছে কাৰণ তাৰ আগতে কোম্পানী বিলাকৰ কাৰণে ৰানিং কষ্ট ওলাবৰ কাৰণে বহুত কষ্ট কৰিব লাগিছিল মানে তেওঁলোকে কোনোবা
বেংকৰ ওচৰত যাব লাগিছিল গৈ বেংকৰ লগত ডাইৰেক্টলি এগ্ৰিমেণ্ট কৰিব লাগিছিল আৰু এগ্ৰিমেণ্ট কৰি বেংকৰ পৰা পইচা ধাৰ ল'ব লাগিছিল যাতে কোম্পানীটো চলি থাকিব পাৰে আৰু সেইটো হৈছে এটা কাম্বাৰছাম প্ৰচেছ আৰু সেই কাম্বাৰছাম প্ৰচেছটো আঁতৰোৱাৰ কাৰণে সেবি কি কৰিলে যে কমাৰ্চিয়েল পেপাৰ বস্তুটো উলিয়ালে আৰু এই কমাৰ্চিয়েল পেপাৰৰ যোগেদি এতিয়া কি কৰিব পাৰে কৰ্পোৰেশ্যন বিলাকে কমাৰ্চিয়েল পেপাৰ ইস্যু কৰি বেংক বা ইনভেষ্টৰৰ পৰা পইচা ল'ব পাৰে যাতে তেওঁলোকৰ ডে টু ডে ৱৰ্কিং চলাব পাৰে সাপোজ এসিসি কৰ্পোৰেশ্যন এসিসি সিমেন্ট তাক সাপোজ পইচা লাগিলে তেখেত এসিসি কি কৰিব যে কমাৰ্চিয়েল পেপাৰ পাব্লিছ কৰিব আৰু কমাৰ্চিয়েল পেপাৰ পাব্লিছ কৰিলে এইবিলাক সাপোজ বেংকে কিনিলে বা কোনোবা ফিনান্সিয়েল ইনষ্টিটিউচনলে কিনিলে বা ইনভেষ্টৰে কিনি এই এসিসিয়ে তাৰ পৰা পইচা ল'ব আৰু পইচা লৈ এসিসিয়ে ডে টু ডে এক্সপেন্সটো চলাই থাকিব সো এটো হৈছে বেসিক্যালি এটা ডেট ইনস্ট্ৰুমেন্ট ফৰ বৰোইং শৰ্ট টাৰ্ম মনিটাৰী ফান্ডস শৰ্ট টাৰ্ম লং টাৰ্ম নহয় শৰ্ট টাৰ্ম লং টাৰ্মৰ কাৰণে তো বহুত অপচন আছে তো শৰ্ট টাৰ্মৰ কাৰণে কমাৰ্চিয়েল পেপাৰ ইস্যু কৰে আৰু ইস্যু কৰি মাৰ্কেটৰ পৰা ফাইনান্স কালেক্ট কৰে কোম্পানীটো চলোৱাৰ কাৰণে আৰু এইটোত কি হয় নো কোলেটাৰেল নিডেড মানে মৰ্টগেজ দিব নালাগে একো কমাৰ্চিয়েল পেপাৰ বস্তুটো ওলোৱাৰ আগতে কৰ্পোৰেশ্যন বিলাকে যেতিয়া ফিনান্স লাগে তেতিয়া তেওঁলোকে মৰ্টগেজত কিবা কি বস্তু ৰাখিব লাগে কোলেটাৰেল লাগিছিল আৰু কমাৰ্চিয়েল পেপাৰত কোনো কোলেটাৰেল নালাগে এই প্ৰমিছৰি নোট এটো জাস্ট এটা প্ৰমিছ কৰে কৰ্পোৰেশ্যনটোৱে যে আপোনালোকৰ পৰা যে আমাৰ কমাৰ্চিয়েল পেপাৰখিনি ইনভেষ্টৰে কিনক আৰু আমি তাৰ বিনিময়ত কিবা এটা ৰিটাৰ্ণ দিম আৰু যিকিটা পাৰ্টিচিপেন্টস সাপোজ এসিসি কৰ্পোৰেশ্যনে কমাৰ্চিয়েল পেপাৰটো ইস্যু কৰিব আৰু ইনভেষ্টৰ বিলাকে কিনিব তো তাৰ আগতে কিন্তু যিকিটা পাৰ্টিচিপেন্টস আছে সেইকিটা কি কৰিব লাগিব ক্ৰেডিট ৰেটিং ল'ব লাগিব কাৰণ সাপোজ এসিসিয়ে মাৰ্কেটৰ পৰা পইচা উঠাব খুজিছে কিন্তু এসিসিৰ নিজৰ লগতে সাপোজ মাৰ্কেটৰ পৰা সাপোজ তেখেতে এসিসি সিমেন্টে সাপোজ মাৰ্কেটৰ পৰা উঠালে 1 crore rupees আৰু 1 crore মাৰ্কেটৰ পৰা যেতিয়া উঠাব তেতিয়া ইনভেষ্টৰক সেই পইচাটো উইথ ৰিটাৰ্ণ ঘূৰাইও দিব লাগিব যদি কৰ্পোৰেশ্যনটোৰ হাতত ইমানখিনি ডিপ পকেট নাথাকে যে কৰ্পোৰেশ্যনটোৰ পইচাই নাই তেওঁলোকে জাস্ট মাৰ্কেটৰ পৰা ধাৰ কৰি তেওঁলোকে কোম্পানীটো চলাই আছে কিন্তু মাৰ্কেট যিকিটা পাৰ্টিচিপেন্টস আছে তেওঁলোকক উইথ ৰিটাৰ্ণ কোম্পানীটোৱে ঘূৰাই দিব নোৱাৰে আৰু সেই কাৰণে এই এসিসি সিমেন্টৰ ক্ৰেডিট ৰেটিং ল'ব লাগিব যেনেকৈ আমি লোন লওঁতে আমাৰ কি স্কোৰ চাই সিবিল স্কোৰ চাই আৰু তেনেকৈ এই কৰ্পোৰেশ্যনৰ ক্ৰেডিট ৰেটিং ল'ব লাগিব কমাৰ্চিয়েল পেপাৰ ইস্যু কৰাৰ আগতে ঠিক আছে আৰু এই ক্ৰেডিট ৰেটিং বিলাক কোনে দিয়ে এইবিলাক বহুত কোম্পানী আছে ইণ্ডিয়াত এটা আছে ক্ৰাইজেল তাৰ পিছত আছে ICRA ইণ্ডিয়া ক্ৰেডিট ৰেটিং এজেন্সি তাৰ পিছত IND-RA বুলি এটা আছে তাৰ পিছত CRA বুলি এটা আছে এইবিলাক হৈছে আমাৰ ইণ্ডিয়াৰ ক্ৰেডিট ৰেটিং এজেন্সি আৰু ওয়াৰ্ল্ডৰ তো S&P আছে স্ট্যান্ডাৰ্ড এণ্ড পুৰছ তাৰ মুৰিজ আছে তাৰ ফিচ আছে এইবিলাক হৈছে গ্লোবাল ৰেটিং এজেন্সি এইবিলাক মেইনলি USA বেসড কোম্পানী আৰু এইবিলাক হৈছে আমাৰ ইণ্ডিয়াৰ সো কমাৰ্চিয়েল পেপাৰৰ এইটো কনসেপ্ট সো আমি কমাৰ্চিয়েল পেপাৰৰ স্টেটমেন্টটো চাই লওঁ কমাৰ্চিয়েল পেপাৰ ইজ এ শৰ্ট টাৰ্ম আনসিকিউৰ্ড মানে নো কোলেটাৰেল নিডেড প্ৰমিছৰি নোট দ্যাট ইজ ট্ৰু কমাৰ্চিয়েল পেপাৰ যে শৰ্ট টাৰ্মটো হয় লং টাৰ্মৰ কাৰণে কমাৰ্চিয়েল পেপাৰ ইস্যু নকৰে আনসিকিউৰ্ড মানে নো কোলেটাৰেল নিডেড আনসিকিউৰ্ড প্ৰমিছৰি নোট হয় কাৰণ কোম্পানীটোৱে প্ৰমিছ কৰিব যে আমি পইচাখিনি ৰিটাৰ্ণ কৰিম আৰু প্ৰমিছৰি নোট অৰ্থাৎ পি নোট এটা হিউজ কনসেপ্ট এই পি নোটৰ ওপৰত আমি ইয়াৰ কিছুমান ক্লাছত আলোচনা কৰিম তাৰ পিছত আহিলে সাৰ্টিফিকেট অফ ডিপোজিট সো সাৰ্টিফিকেট অফ ডিপোজিটটো ইস্যু কৰে কোনে যে ফেডাৰেল ডিপোজিট ইন্স্যুৰেন্স কৰ্পোৰেশ্যন এটুই ইস্যু কৰে সাৰ্টিফিকেট অফ ডিপোজিট আৰু ৰেগুলেট কৰে RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ৰেগুলেট কৰে এইটো হৈছে এটা প্ৰমিছৰি নোট আৰু ইন্টাৰেষ্ট পেইড বাই বেংকস The certificate of deposit concept to hoise ki suppose eta Bangkok suppose poisa loga hoise
আৰু পইচা লগা হলে কি কৰিব বেংকটোক সাপোজ পইচা লাগে সাপোজ বেংকটোক 2000 crore rupees তেওঁলোকৰ ক্যাপিটাল প্ৰয়োজন হৈছে বেংকটোৰ ক্যাপিটাল কম হৈছে আৰু 2000 crore ক্যাপিটাল লাগে তেতিয়া কি কৰিব বেংকটোই RBI ওচৰ চাপিব আৰু RBI এই ফেডাৰেল ডিপোজিট কৰ্পোৰেচনৰ যোগেদি এই বেংকটোক সাৰ্টিফিকেট অফ ডিপোজিট ইস্যু কৰাব সাপোজ এখন সাৰ্টিফিকেট অফ ডিপোজিটৰ ভ্যালু হৈছে 5 লাখ আৰু এই সাৰ্টিফিকেট অফ ডিপোজিট বিলাক এই বেংকটো তেতিয়া বিকিব ইনভেষ্টৰৰ ওচৰত আৰু এটা ইন্টাৰেষ্ট দিব হেবিলাকৰ ওপৰত সাপোজ ইন্টাৰেষ্ট হৈছে 1% সাপোজ মই সাৰ্টিফিকেট অফ সাপোজ এটা বেংকে সাৰ্টিফিকেট অফ ডিপোজিট ইস্যু কৰিছে 5 লাখৰ আৰু ইন্টাৰেষ্ট দিছে 1% তেতিয়া সাপোজ মই এই বেংকটোৰ পৰা সাৰ্টিফিকেট অফ ডিপোজিট কিনি ললো দুখন কিনি ললো তো দুখন কিনি ললে কিমান হল 10 লাখ টকা তো 10 লাখ টকা মই ইনভেষ্ট কৰি দিলো এই বেংকটোত 1% ইন্টাৰেষ্ট ৰেটত তো এইটো কনসেপ্ট হৈছে সাৰ্টিফিকেট অফ ডিপোজিট আৰু ইন্টাৰেষ্টটো যিটো অৰ্গানাইজেচনে CD সাৰ্টিফিকেট অফ ডিপোজিট ইস্যু কৰিব হেতুৱে ইন্টাৰেষ্টটো দিব আৰু কিন্তু নো লোন এণ্ড নো বাইবেক বিফোৰ মেচিউৰিটি সাপোজ সাপোজ লক ইন পিৰিয়ড 3 ইয়াৰ্স আৰু 3 ইয়াৰ্সৰ আগত কিন্তু এই বেংকটোৱে এই সাৰ্টিফিকেট অফ ডিপোজিট বিলাক বাইবেক কৰিব নোৱাৰে মানে সাৰ্টিফিকেটটো দি দিলে সাৰ্টিফিকেটটো দি এই বেংকটোৱে এই সাৰ্টিফিকেটখন বিফোৰ মেচিউৰিটি পিৰিয়ড তেওঁলোকে কিনি ল'ব নোৱাৰে যে সাৰ্টিফিকেটখন আমাক দিয়ক আমি আপোনাক আমাৰ এতিয়া ক্যাপিটাল কন্ডিশন আমাৰ ভাল হৈছে আমি আপোনালোকক পইচাটো ঘূৰাই আছো সো বিফোৰ মেচিউৰিটি হেতু বেংকে কৰিব নোৱাৰে হেতু উইথ ইন্টাৰেষ্ট মেচিউৰিটি দে ঘূৰাই দিব পাৰে আৰু সাৰ্টিফিকেট অফ ডিপোজিটত কোনো লোন ব্যৱস্থা কৰা নাযায় কাৰণ সাৰ্টিফিকেট অফ ডিপোজিটৰ কোনো লক ইন পিৰিয়ড নাথাকে লক ইন পিৰিয়ড নহলে এটো লক ইন পিৰিয়ড নাথাকে আৰু লক ইন পিৰিয়ড নোহোৱা কাৰণে এটো এগেইনষ্টত লোন ইস্যু নহয় কাৰণ যিকেইটা ইনভেষ্টৰ আছে যেহেতু লক ইন পিৰিয়ড নাই ইনভেষ্টৰে যেতিয়াই সাৰ্টিফিকেট অফ ডিপোজিট বিলাক ৰিডিম কৰি তেওঁলোকৰ পইচা উলাই লৈ যাব পাৰে So, here next statement to show the certificate of deposit is a long-term instrument used by the Reserve Bank of India to a corporation. Issued by the Reserve Bank of India to a corporation. Reserve Bank of India issue nokore. Etu Reserve Bank of India to a corporation. Etu Reserve Bank of India issue nokore corporation karone. Etu issue koribo Reserve Bank of India regulate kore. Ha. Aru ফেডারেল ডিপোজিট কর্পোরেশনে ইস্যু করে আৰু কর্পোরেশনে ইস্যু করে ইনভেস্টরক সো এটু সেন্টেন্স ফুল এটু ইজ এ লং টার্ম এটু একচুয়ালি লং টার্মও হ'ব পাৰে শর্ট টার্মও হ'ব পাৰে গতিকে তেনেকুৱা কোনো কথা নাই যে অকল লং টার্মে হ'ব সো এই স্টেটমেন্টটো ফুল তাৰ পিছত আহিলে কল মানি তো কল মানিটো হৈছে যে মানি লেন্ড অর borrowed ফর শর্ট টার্ম আৰু কল মানিটো হৈছে কি যে ইন্টাৰ বেংক ট্ৰানজাকচনত কল মানিটো ইউজ কৰা যায় ইন্টাৰ বেংক সাপোজ বেংক বিলাকৰ হাতত কি থাকে ডে টু ডে যিবিলাক ট্ৰানজাকচন হয় তাত বেংকৰ হাতত বহুতখিনি কেতিয়াবা কি হয় সাৰপ্লাস মানি আহি যায় আৰু কেতিয়াবা তেওঁলোকৰ হাতত ডেফিসিট মানি আহি যায় যিটো বেংকৰ হাতত সাৰপ্লাস মানি আছে সেই বেংকটোৱে ইন্টাৰ বেংক ট্ৰানজাকচনত ইন্টাৰবেংক ট্ৰানজাকচনত যিটো বেংকৰ মানে ট্ৰানজাকচন কম হৈছে ডেফিসিট হৈছে সেই বেংকটো কিছু পইচা দিয়ে মানে এটো মার্কেট আছে ইন্টাৰবেংক ট্ৰানজাকচন হয় আৰু কল মানি মার্কেট বুলি কোৱা হয় আৰু কিছু পইচা দিয়ে আৰু তাত এটা ইন্টারেস্ট রেট থাকে সাপোজ 1% ইন্টারেস্ট রেট অর 2% ইন্টারেস্ট রেট এই ইন্টারেস্ট রেটটো ভেৰি কৰে মার্কেট হিচাপে এটো উঠানমা হয় ইন্টারেস্ট রেটটো সো এটো হৈছে কল মানি মানে যেটো বেংকৰ ওচৰত সাৰপ্লাস থাকে সেই বেংকটোৰ পৰা পইচা যেটো বেংকৰ ওচৰত পইচা ডেফিসিট থাকে সেই বেংকটোৱে ইন্টাৰ বেংক ট্ৰানজাকচনৰ যোগেদি কল মানি মাৰ্কেটত এটো ট্ৰানজাকচন কৰি ধাৰলৈ লয় মানে শর্ট টার্মৰ কাৰণে যে আপোনালোক আজি ললো কাইলে আকৌ আমাৰ ফাইনান্সিয়েল কন্ডিশনটো ভাল হলে ক্যাপিটাল যেতিয়া ভাল হ'ব তেতিয়া আমি এটো পইচা ঘূৰাই দিম মানে বহুত শর্ট টার্মৰ কাৰণে এই ট্ৰানজাকচন বিলাক হয় আৰু মানি লেন্ড অর borrowed ফর শর্ট টার্ম ইন্টাৰ বেংক মার্কেটত ভেরি শর্ট টার্মৰ কাৰণে এই
কল মানি ট্ৰানজেকশ্যনটো হয় মানে কল মানি এতে কল মানে ফোন কৰিলোঁ পইচা আহিল এনেকুৱা টাইপ টাৰ্মিনলজিটো এনেকুৱা যে কল মানি যে মানি এট কল মানে ফোন কৰিলোঁ পইচা দিলে এনেকুৱা টাইপ সো ভেৰি শৰ্ট টাৰ্মৰ কাৰণে ট্ৰানজেকশ্যনবিলাক হয় আৰু এইটো কল মানি মাৰ্কেটটো কিহৰ কাৰণে হয় যে টেম্পৰাৰী মিছমেচ ইন ফাণ্ডছ যে বেংকৰ আজি ডিপোজিট যিমান হৈছে তাতকৈ সাপোজ বেংকটোই বেছি টকা লোন দিছে টেম্পৰাৰী মিছমেচ ইন ফাণ্ডছ আৰু মিট CRR এণ্ড SLR CRR মানে ক্যাশ ৰিজাৰ্ভ ৰেচিঅ SLR মানে হৈছে ষ্টেট ক্যাশ ৰিজাৰ্ভ ৰেচিঅ স্ট্যাটুটৰি লিকুইডিটি ৰেচিঅ SLR এইকেইটা মেনেজ কৰাৰ কাৰণে এই কল মানি মাৰ্কেটত বেংকবিলাকে অংশগ্ৰহণ কৰে সো ইয়াৰ স্টেটমেন্টটো চাওঁ যে কল মানি ইজ এ শৰ্ট টাৰ্ম ফাইনেন্স ইউজড ফৰ ইন্টাৰবেংক ট্ৰানজেকশ্যনছ সো এই সেন্টেন্সটো কাৰেক্ট সো 1 and 3 সেন্টেন্স দুটা আমি কাৰেক্ট পালো তাৰ পিছত আহিলে যে জিৰ' কুপন বন্ডছ জিৰ' কুপন মানে হৈছে ইন্টাৰেষ্ট ষ্টক মাৰ্কেট টাৰ্মিনলজিত কুপন টাৰ্মটোৰ মিনিং হৈছে ইন্টাৰেষ্ট তো জিৰ' কুপন বন্ডছ মানে নো কুপনছ অৰ ইন্টাৰেষ্ট ডিউৰিং টেনিয়ৰ ৰিপে ফেচ ভ্যালু এট মেচিউৰিটি বন্ডছ বিলাক হৈছে যে মাৰ্কেটৰ পৰা পইচা উঠোৱা এটা উপায় বন্ডছ শেয়াৰ বন্ডছ এইবিলাক হৈছে মাৰ্কেটৰ পৰা পইচা উঠোৱা উপায় সাপোজ এটা কোম্পানী আমি ACC সিমেন্ট কৰ্পোৰেচনতে ললো সাপোজ ACC সিমেন্টে বন্ড ইস্যু কৰিছে সাপোজ 20000 টকা এখন বন্ডৰ ভ্যালু আৰু এই বন্ড বিলাক সাপোজ জিৰ' কুপন বন্ডছ ইস্যু কৰিছে জিৰ' কুপন বন্ডছ মানে তাত কোনো ইন্টাৰেষ্ট নাই নৰ্মেল বন্ডছত কি থাকিব ইন্টাৰেষ্ট থাকিব সাপোজ 2% ইন্টাৰেষ্ট ৰেট আৰু জিৰ' কুপন বন্ডত কোনো ইন্টাৰেষ্ট নাই কিন্তু এটা ডিসকাউন্টত ইস্যু কৰিব সাপোজ এখন বন্ডৰ দাম 20000 টকা এই বন্ডখন সাপোজ 0.5% ডিসকাউন্টত ইস্যু কৰিব সাপোজ বন্ডখনৰ দাম হৈ গল 19,950 টকা তো বন্ডখনৰ ফেস ভ্যালু হ'ব 20000 টকা আৰু যেটো ইস্যু প্ৰাইসটো হ'ব 19,950 টকা আৰু ইনভেষ্টৰে যেতিয়া জিৰ' কুপন বন্ডছ কিনিব এটা ডিসকাউন্টত কিনিব মানে এইটো 50 টকাটো ডিসকাউন্ট হল এই ডিসকাউন্টত কিনিব আৰু যেতিয়া মেচিউৰড হ'ব বন্ডখন তেতিয়া তেওঁলোকে এই ফেস ভ্যালুটো পাব মানে লাভ প্ৰফিট কিমান হল যে এই 50 টকাটো প্ৰফিট হল আৰু এইটো হৈছে জিৰ' কুপন বন্ডছৰ কনসেপ্ট যে এটা ডিসকাউন্ট ফেস ভ্যালুত কৈ এটা ডিসকাউন্টেড প্ৰাইসত বন্ড বিলাক ইস্যু হ'ব আৰু ইনভেষ্টৰে যেতিয়া বন্ডখন বিকিব যেতিয়া বন্ডখনৰ ৰিডিম কৰি ল'ব আৰু ৰিডিম কৰি ল'লে তেওঁলোকে যেটো ফেস ভ্যালু হেতুৱে পাব আৰু যেটো ডিসকাউন্টেড প্ৰাইসত তেওঁলোকে বন্ডটো কিনিছিল হেতু হ'ব তেওঁলোকৰ প্ৰফিট আৰু এটো হৈছে বোথ শৰ্ট এণ্ড লং টাৰ্ম জিৰ' কুপন বন্ডছ শৰ্ট টাৰ্মৰ কাৰণে থাকে লং টাৰ্মৰ কাৰণে থাকে আৰু এটো হৈছে এটা লেছ ৰিস্কি ইনভেষ্টমেন্ট যদি কোনোবাই ষ্টক মাৰ্কেটৰ মানে আপ ডাউনৰ লগত নিজক এডজাস্ট কৰিব নিবিচাৰে তেনেহলে তেওঁলোকে এই জিৰ' কুপন বন্ডছ কিনি থব পাৰে যাতে এটা কনস্ট্যান্ট ইনকাম তেওঁলোকে ইন ফিউচাৰ পায় সো এই স্টেটমেন্টটো চাও যে জিৰ' কুপন বন্ডছ আৰ দা ইন্টাৰেষ্ট বিয়াৰিং শৰ্ট টাৰ্ম বন্ডছ প্ৰথম কথাটো জিৰ' কুপন চোৱাৰ লগে আমি গম পালো যে ইন্টাৰেষ্ট বিয়াৰিং নহয় ইয়াতে আমি স্টেটমেন্টটো কেনসেল কৰি দিবই পাৰো শৰ্ট টাৰ্ম বন্ডছ both short term and long term issued by the scheduled commercial banks to corporation scheduled commercial bank to issue কৰিব পাৰে corporation issue কৰিব পাৰে এই স্টেটমেন্ট খিনি ভ্যালু নাই আমি ইয়াতেই এটো স্টেটমেন্ট এলিমিনেট কৰিব পাৰো সো আনসাৰটো হ'ব 1 and 3 আনসাৰটো হ'ব C সো এইটো হৈছে মানি মাৰ্কেটৰ কনসেপ্ট আৰু মানি মাৰ্কেটত বহুত নতুন নতুন টাৰ্মিনলজি আছে এই টাৰ্মিনলজি বিলাক আমি নিউজ পেপাৰত ওলাই থাকে আৰু টাৰ্মিনলজি বিলাক যদি আমি ৰিসাৰ্চ কৰো তেনেহলে প্ৰিলিমছত UPSC প্ৰিলিমছত কোৱেশ্চন মিছ হোৱাৰ সম্ভাৱনা নাথাকে সো তাৰ পিছত আহিলে উইথ ৰেফাৰেন্স টু ফৰেন ডাইৰেক্ট ইনভেষ্টমেন্ট ইন ইণ্ডিয়া which one of the following is considered its major characteristic FDI তিনটা টার্ম আছে এটা হৈছে FDI এটা হৈছে FPI ফরেন পোর্টফোলিও ইনভেস্টমেন্ট আৰু এটা হৈছে ফরেন ইনস্টিটিউশনাল ইনভেস্টর FDI টু কি হয় সাপোজ আজি যেটো ফ্লিপকার্ট আছে ফ্লিপকার্ট টু কাৰ আছিল আগতে ইন্ডিয়ান কোম্পানী আছিল
ইণ্ডিয়ান কোম্পানী থাকিলে ছিংগাপুৰ লিষ্টেড কোম্পানী আছিলে কিন্তু ইণ্ডিয়ান অৰিজিন কোম্পানী আছিলে সো ফ্লিপকাৰ্টটো কোনে কিনিলে ফ্লিপকাৰ্টটো কিনিলে ৱালমাৰ্টে ফ্লিপকাৰ্টটো কিনিলে সো ৱালমাৰ্টে যদি ফ্লিপকাৰ্টটো কিনিলে তেতিয়া ফ্লিপকাৰ্টৰ টোটেল মেনেজমেণ্টটো কাৰ ওচৰত গুচি গ'ল ৱালমাৰ্টৰ ওচৰত গুচি গ'ল আৰু এইটো হৈছে এটা এফডিআই যেতিয়া মেনেজমেণ্টটো এটা কৰ্পোৰেচনৰ পৰা আনটো কৰ্পোৰেচন গুচি যায় তেতিয়া হৈছে এফডিআই কাৰণ ৱালমাৰ্টে ফ্লিপকাৰ্ট কিনিছে ইনভেষ্ট কৰিছে আৰু মেনেজমেণ্টটো তেওঁলোকৰ অধীনত লৈ লৈছে আৰু এইটো হৈছে এফডিআই আৰু এফডিআইটো কি হ'ব সাপোজ এটা ফৰেন হেজ ফাণ্ড আছে সাপোজ হেজ ফাণ্ডটো সাপোজ নামটো মই ধৰি ললো ডিএসপি ব্ল্যাকৰক এইটো হৈছে ফৰেন হেজ ফাণ্ড সাপোজ এই হেজ ফাণ্ডটোৱে কি কৰিছে যে ফ্লিপকাৰ্টৰ ইণ্ডিয়ান শেয়াৰ ফ্লিপকাৰ্টটো ইণ্ডিয়া লিষ্টেড কোম্পানী কিন্তু ফ্লিপকাৰ্ট বৰ্তমান ইণ্ডিয়া লিষ্টেড নহয় ফ্লিপকাৰ্ট ছিংগাপুৰ লিষ্টেড কোম্পানী সাপোজ ফ্লিপকাৰ্টটো ইণ্ডিয়া লিষ্টেড কোম্পানী আৰু ইণ্ডিয়া লিষ্টেড কোম্পানীৰ সাপোজ ফ্লিপকাৰ্টৰ শেয়াৰ কিনিছে এই ডিএসপি ব্ল্যাকৰক নামৰ কৰ্পোৰেচনটোৱে বম্বে ষ্টক এক্সচেঞ্জত তেতিয়া এইটো হ'ব যে ফৰেন পোৰ্টফলিঅ' ইনভেষ্টমেণ্ট শেয়াৰ কিনাটো বা সাপোজ বন্ড কিনিছে ফৰেন কোম্পানী এটাই ইণ্ডিয়াত বন্ডত ইনভেষ্ট কৰিছে কোনোবা কৰ্পোৰেচনৰ বন্ড কিনিছে আৰু হেতু হ'ব যে ফৰেন পোৰ্টফলিঅ' ইনভেষ্টমেণ্ট মানে মেনেজমেণ্টত কোনো অংশগ্ৰহণ নাই জাস্ট তেওঁলোকে এটা প্ৰফিটৰ কাৰণে ইনভেষ্ট কৰিছে ইণ্ডিয়ান মাৰ্কেটত আৰু এইটো কোৱা হয় এফপিআই কিন্তু ৱালমাৰ্টে ফ্লিপকাৰ্ট কিনি লোৱাটো হৈছে এফডিআই ফৰেন ডিৰেক্ট ইনভেষ্টমেণ্ট সাপোজ কিবা বিদেশী সাপোজ বোয়িঙে সাপোজ ইণ্ডিয়াত বিমান বনালে আৰু সেইটো হ'ব ফৰেন ডিৰেক্ট ইনভেষ্টমেণ্ট কাৰণ মেনেজমেণ্টটো তেওঁলোকৰ হাততে থাকিব জাষ্ট কোম্পানী নামটোৱে থাকিব আৰু মেনেজমেণ্ট তেওঁলোকৰ হাতত সো সেইটো হৈছে এফডিআই আৰু শেয়াৰ বন্ড সিকিউৰিটিজ এইবিলাকত ইনভেষ্ট কৰাটো হৈছে এফপিআই ফৰেন পোৰ্টফলিঅ' ইনভেষ্টমেণ্ট আৰু এই ফৰেন পোৰ্টফলিঅ' ইনভেষ্টমেণ্ট যিবিলাকে কৰে সাপোজ এই ডিএসপি ব্ল্যাকৰক এইটো এটা অৰ্গেনাইজেশ্যন আৰু এইটো কোৱা হয় ফৰেন ইনষ্টিটিউচনেল ইনভেষ্টৰ সো এফআইআই যিবিলাক আছে ফৰেন ইনষ্টিটিউচনেল ইনভেষ্টৰ বিলাকে কি কৰে তেওঁলোকে কৰে ফৰেন পোৰ্টফলিঅ' ইনভেষ্টমেণ্ট কৰে ফৰেন ইনষ্টিটিউচনেল ইনভেষ্টৰে ফৰেন পোৰ্টফলিঅ' ইনভেষ্টমেণ্ট কৰে বিদেশী মাৰ্কেটত এইকেইটা হৈছে এফপিআই এফআইআই আৰু এফডিআই কনসেপ্ট সো ইণ্ডিয়াৰ এফডিআইৰ নেচাৰটো কেনেকুৱা ইট ইজ দ্য ইনভেষ্টমেণ্ট থ্ৰু কেপিটেল ইনষ্ট্ৰুমেণ্টছ ইছেঞ্চিয়েলি ইন এ লিষ্টেড কোম্পানী দ্যাট ইজ নহয় এইটো হ'ব এফপিআই it is the investment through capital instruments মানে stock market instruments essentially in a listed company মানে BSE NSE এইবিলাক listed company so এটো হ'ব FPI it is a largely non debt creating capital flow non debt creating securities bond এইবিলাকত যেতিয়া কিনিলে এটো এটা debt creating হল আৰু কিছুমান কৰ্পোৰেচনে কি কৰে যে এক্সটাৰ্নাল কমাৰ্শিয়াল বৰোইং কৰে মানে বিদেশৰ ফাণ্ডৰ পৰা পইচা লয় ফৰেন ইন্টাৰেষ্ট সো এক্সটাৰ্নাল কমাৰ্শিয়াল বৰোইং সো এইবিলাক হৈছে ডেট ক্ৰিয়েটিং ইনষ্ট্ৰুমেণ্ট কিন্তু ৱালমাৰ্টে ফ্লিপকাৰ্ট কিনাটো ডেট ক্ৰিয়েটিং ইনষ্ট্ৰুমেণ্ট নহয় কাৰণ তাত মানে ৱালমাৰ্টে যে ইনভেষ্ট কৰিছে সেইটো ফ্লিপকাৰ্টক পইচাটো ধাৰে দিয়া নাই সেইটো পইচা ফ্লিপকাৰ্টক দিছে যে যি প্ৰফিট হ'ব সেই প্ৰফিটৰ পৰা তেওঁলোকে শেয়াৰ ল'ব সো এটো মেইনলি এটা নন ডেট ক্ৰিয়েটিং ক্যাপিটাল ফ্লো এটো হয় এটো স্টেটমেন্ট কারেক্ট ডেট ক্রিয়েটিং নহয় ইট ইজ দ্য ইনভেস্টমেন্ট হুইচ ইনভলভস ডেট সার্ভিসিং নহয় ডেট সার্ভিসিং মানে কি হইছে যে সাপোজ মই এখন গাড়ী কিনিছো সাপোজ 5 লাখ টকা দি মই এখন গাড়ী কিনিছো আৰু এই গাড়ীখনত সাপোজ ইএমআই টো হইছে 8283 টকা আৰু এই ইএমআই টো যেতিয়া মই মান্থলি দি থাকিম এটো কোৱা হয় ডেট সার্ভিসিং মই মানে ইএমআই দি লোনটো মানে ডেটটো খুজাই আছো ইএমআই দি মই এই ডেটটো ৰিপে কৰি আছো আৰু এইটো কোৱা হয় ডেট সার্ভিসিং আৰু সাপোজ মই ইএমআই দি লোনটো ৰিপে কৰি থকা নাই সাপোজ মই এটা ইন্টারেস্ট দি আছো সাপোজ
এই লোনটোৰ ওপৰত মই 500 টকা মান্থলি ইন্টাৰেষ্ট দি আছো আৰু এইটোকো কোৱা হয় ডেট সাৰ্ভিসিং সো কৈছে যে FDI it is the investment which involves debt servicing এটো নহয় debt servicing or concept ইয়াত জড়িত হোৱা নাই FDI so it is the investment made by foreign institutional investors in the government securities so for আমি অলরেডি পালো যে foreign institutional investor FII এইবিলাকে যেটা গভর্নমেন্ট সিকিউরিটিজত ইনভেস্ট করে হেতু কোৱা হয় ফরেন পোর্টফোলিও ইনভেস্টমেন্ট গভর্নমেন্ট সিকিউরিটিজ কিনাটো গটিকে এইটো FDI নহয় গটিকে কারেক্ট আনসারটো হ'ব বি সো আজিলৈকে এইখিনিয়েই যদি আপোনালোকে ভিডিওটো ভাল পাইছে লাইক আৰু শেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব সো আৰু যদি কিবা কোৱেৰি থাকে কিবা কনফিউজন থাকে তেনেহলে কমেন্টত আনসাৰ কৰিলে হ'ল সো বেষ্ট উইশেছ ডিয়াৰ এক্সপেৰিয়েন্স থ্যাংক ইউ